আমাৰ বনভোজ হাঁহৰ অবিহনে একেবাৰে অসম্পূৰ্ণ গতিকে হাঁহৰ পৰা আৰম্ভ কৰিছোঁ আজি বজাৰ বনভোজৰ কাৰণে লগতে চব্জিও কিনিছোঁ এইবাৰ বনভোজ খাবলৈ গৈ আছোঁ ক'ত গৈ আছোঁ আপোনালোকে গম পাব ভিডিঅ'টো শেষলৈকে চাওক আমি বৰ্তমান মাংস কিনি গ্ৰচাৰী শ্বপিং কৰি আছোঁ নিমখ পেক আছে নিমখ মা বজাৰ কেনেকৈ মানুহকেইটাই বেছি ৰুটি তো টেমা কি হয় कैप्शनो ना जाने बोलो कैप्शन लिखिए फाइनली सर्टिफाइड एज प्रोफेशनल मेकअप आर्टिस्ट एट मानस मेकअप स्टूडियो एंड एकेडमी गणेशगुरी गुवाहाटी आसाम 782 स्पेलिंग भूल ना बिया প্ৰতিবাৰে পিকনিকৰ আগদিনাই নহৰু আদা এই বিশেষ কামখিনি আমি সদায় কৰি থওঁ গোটেইখিনি মিলিহে আৰু হাঁহি ফূৰ্তি তামাচা তেনেকৈ নহয় জানো পিকনিক কিছুমান কাম আগদিনা কৰি থ'লে সুবিধা হয় নহৰু আদা বা মাছ মাংস যদি আগদিনা কিন্তু সেইবোৰ ভালকৈ ধুই থ'লে পিকনিকত একদম চাফাকৈ ধুনীয়াকৈ খাব পাৰি সেয়ে ৰাতিপুৱা দৃশ্য আমি একদম দৌৰাদৌৰিকৈ গাড়ীত বস্তু উঠোৱাত লাগি গৈছোঁ দৌৰাদৌৰিতে এটা বস্তু পাহৰিলোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চালে গম পাব কি যে হ'ব নহয় মানুহ বহুত কিন্তু বস্তুহে পাহৰিছোঁ নিবলৈ গোটেই বছৰটো ক্লাছ ৱৰ্কশ্বপ এইবিলাক কৰি থাকোঁতেই যায় নহয় জানো ভাবিছোঁ এইবাৰ এটা দিন হ'লেও উলিয়ামি আমি প্ৰতি বছৰতে এবাৰো পিকনিক যাম মানে একদম যামেই আৰু তাকে সেইকাৰণে ওলালোঁ আমি টপাতলিলৈ আপোনালোকে বাৰু পিকনিক যোৱা প্লেন কৰি আছে নেকি ক'লৈ যাব বিচাৰিছে আপোনালোকে ক'বচোন আৰু যদি গ'ল সেইটোও ক'ব আৰু বহুতে যে জামকৈ যে সময়ত কেঞ্চেল কৰে এতিয়াও খং উঠি আছে মোৰ কেইটামানৰ ওপৰত নাম নকওঁ বাৰু প্ৰত্যেকৰ লগতে হয় প্লেনিং কৰোঁতেতো বহুত যায় কিন্তু সময়ত মানুহ অলপ কমিয়ে যায় পিছত কিন্তু ক'ৰবাতৰ পৰা আহি মানুহ ভৰিও যায় দেই এয়া ফাইনেলি পাই গ'লোঁ আহি টপাতলি আৰু আহিয়ে বস্তুবিলাক জলদি নমোৱাত লাগি গ'লোঁ 7:30 অহা প্লেন কৰিছিলোঁ কিন্তু কি হ'ব লাহে লাহে আহি পাওঁতে এজন আহোঁতে একদম দেৰিয়ে হ'ল আহি পাওঁতে লাঞ্চ হ'বগৈ এতিয়া টাইম আমি 7:30 ওলাই থাকি হৈছে এই চব ৰঞ্জন মানুহ হয়তো আমাৰ পিছত কম্পিউটাৰ এনে কোনোবা ল'ৰা আমাৰ পানী অকণ নাখিনি মাৰি দিওঁ পানী অকণ ধুই হৈ আছে ব্ৰেড আনিব পাহৰিলোঁ আমি ব্ৰেড আনিব পাহৰিলোঁ এতিয়া খাম আৰু ব্ৰেকফাষ্ট ইহঁতে ষ্টাইল কৰোঁতে চব বস্তু পাহৰি আহিছে দেই চবেই আইনাকে চাই থাকিলে আমাৰ ৰুমত গৈ এইবিলাকে ছোৱালীবিলাকে বেছি পৰাগতো আৰু পৰাগে বিশেষকৈ জানিব লাগে ন সি কালি পাছে পিকনিকত এনেকুৱা হয় নহয় ক'বচোন কিছুমানে একদম কৰি মৰে কিছুমানে বহি খায় আৰু আমাৰ মাজতো তেনেকুৱা নাই বাৰু আমাৰ গোটেইখিনি ভালেই বাৰু সেইকাৰণে আৰম্ভণিতে কৈছোঁ যে কোনোৱেও যাতে ইজনে সিজনৰ লগত জেদ ধৰি নকৰাকৈ নাথাকিবি একদম ভালকৈ কৰিব লাগিব প্ৰত্যেকে কৰিব লাগিব কাকো যে ক'ব লগা নহয় আৰু মই ধুনীয়া গেছটো লগাই দিলোঁ প্ৰথমে চাহৰ পৰা আৰম্ভ কৰোঁ ব্ৰেডটো পাহৰিলোৱে মমীয়ে বাচন ধুই ধুনীয়াকৈ দিছে বাকী সকলোৱে কৰিছে সমানে ধুনীয়াকৈ আৰু মানে চাহে আৰম্ভ কৰিলোঁ হৰি ৰাম কি যে ভাল লাগে ব্ৰেড জেম কণী খাই লাষ্টত কণীকেইটা খালীকৈ ৰখি গ'ল উইথ বিস্কুট আৰু চাহ কি যে অদ্ভুত কম্বিনেশ্যন হৈ গৈছে নহয় পিকনিকৰ মজা কিৰকিৰা কৰি দিছে খাব আহিছোঁ যেতিয়া খামেই আৰু আৰম্ভণি কৰিছোঁ চাহৰ পাছতে চিকেন ড্ৰাই ফ্ৰাই বনাইছে মৌচুমীয়ে আৰু চবেই নাচাত ব্যস্ত দেখিছেনে চিকেন ড্ৰাই ফ্ৰাই দেখি কাৰ লোভ লাগিছে বাৰু কমেণ্ট কৰি ক'ব আৰু সঞ্জীৱে কি কাম কৰিলে আমাৰ ষ্টুডেণ্টসকলক সুধিছোঁ কমেণ্ট বক্সত লিখিব আৰু আপোনালোকে কমেণ্ট বক্সত গৈ চাবগৈ সঞ্জীৱে এণ্টায়াৰ পিকনিকত কি কাম কৰিলে আপোনালোকে আইডিয়া কৰি কমেণ্ট কৰিবচোন মমি দৌৰি আহিছে চিকেন বগাবলৈ আৰু কপিৰাইট লাগে বুলি গানবিলাক স্পীড কৰি দিছোঁ দেই বেয়া নাপাব আমি চিকেন ভক্ষণ কৰি লওঁ সকলোৱে একদম দৌৰাদৌৰি তাৰপিছত আকৌ কিবা বনাবলৈ টাইম হ'বই কাৰণ একদম আমি দেৰিকৈ পাইছোঁহি কৈছোঁ জুইত ৰন্ধা খাদ্য খাই বেছি ভাল লাগে কিন্তু নহ'লগৈ আৰু লাষ্টত মানে গেছতে ৰান্ধিব লাগে নহয় মানে কেতিয়াবা কেঁচা খৰি হ'লেতো জ্বালা হ'ব গম পাইছে সেইকাৰণে একদম ধুনীয়াকৈ আৰু
তাৰ পাছতে মাছ ৰন্ধা হ'ল আৰু মাছ মই ৰান্ধিছোঁ দেই এই পিকনিকৰ মাজতো সঞ্জীৱে ৰেকৰ্ড কৰি থৈছে মাছৰ ৰেচিপিটো আপোনালোকে কমেণ্ট কৰি ক'ব বিলাহী নহৰু দি বনোৱা মাছৰ একদম টেষ্টি তৰকাৰী মই নিজে নিমখ চাই আছোঁ আৰু সঞ্জীৱে কি কৰিছে নিজেতো গোটেইখিনি শ্বট লৈ আছে কভাৰ কৰি আছে সি নোলাব বুলি আকৌ বেলেগক কেমেৰা লৈ একদম মাজে মাজে কেমেৰা আগতো আহে আপোনালোকৰ কাৰণে তৰকাৰী হৈ গ'ল মাছৰ তাৰপিছত আমি নেমুৰ জুতি ল'লোঁ এনেকুৱা ভাল লাগিছে ন নেমুকণ খাই একদম টেঙা অকণ খাই ইছ ৰাম কি এতিয়াও লোভ পানী পৰিছে জলকীয়া নিমখ ভাঙি লৈ ধনিয়া দি নেমু কি টেষ্টি আপোনালোকে খাই দেখা তাৰপাছত আকৌ মই হাঁহ বনোৱাত লাগিলোঁ মানে সকলো নাচি আছেতো বোলো ফূৰ্তি কৰক আজি ময়ে ৰান্ধো বাপৰে এইবাৰ আকৌ আহিলে হিমাক্ষীয়ে মাংসৰ নিমখ চাবলৈ তাইকে নিমখ চাব দিলোঁ বঢ়িয়াকৈ আমাৰ হাঁহৰ মাংস হ'ব এতিয়া গৰম গৰম ধোঁৱা ওলাই আছে দেখিছেনে আৰু নতুন আলুবিলাক পটককৈ নিসিজে নেকি বাৰু সেইদিনাখন বহুত টাইম লাগিছে সিজোতে আৰু পিকনিকৰ আচল বস্তু চালাড এক বাল্টি চালাড আৰু এই পিছত ভাত মানে পিকনিকৰ মানে চালাডতকৈ ওপৰত কি বস্তু আছে ভাতটো ভালকৈ হ'ব লাগিব ভাতটো জৰজৰীয়া ভাত হ'ব লাগিব মমীয়ে খুব ধুনীয়াকৈ ভাতকেইটা চেকিছে আৰু এইখিনি কৈছোঁ দেই প্ৰত্যেকে ধুনীয়াকৈ সহায় কৰিছে কামত গোটেইখিনি মিলি কৰি কাম কৰা হৈছে আৰু বাকী পাৰ্টিবিলাকতো গ'লেই খাইবই আমাৰ মানে গধূলিয়ে হৈ গ'ল এই কেমেৰাতহে অকণমান হেৰি দেখিছে পোহৰ দেখিছে আৰু অলপ আন্ধাৰ হৈছে ভাত খাওঁতে থেংক ইউ দা আইফোন যাৰ কাৰণে পোহৰটো অকণ দেখা পাইছে আপোনালোকে বহুত হেঁপাহ আছিলে লগ কৰিবলৈ থেংক ইউ ফোন কৰিব প্ৰথম এটা পাৰ্টি খুৱাই ল'লোঁ মানে সঞ্জীৱ ফাৰ্ষ্ট পাৰ্টিতে বহিলে আৰু চবকে সুধিছোঁ আৰু কেনেকুৱা হৈছে চবেই ভাল হৈছে বুলিয়ে কৈছে আৰু সঁচাকৈ ভালো হৈছিলে আমি ছেকেণ্ড ট্ৰিপত বহিম সকলোৱে খুব তৃপ্তিৰে খালে আৰু আমি এতিয়া আৰু খাম যাবলৈ ওলালে 6টা বাজিব ন 5:30 বাজিব ৰং ধেমালি হাঁহি ফূৰ্তি খোৱা বোৱাৰ মাজত আমাৰ দিনটো আজি খুব ভালদৰে আমি উদযাপন কৰিলোঁ খুব ভাল লাগিলে সকলোৰে আই থিংক বিৰাট ভাল লাগিল আৰু এই বছৰটো আমি এনেকৈয়ে খেদিছোঁ আৰু নতুন বছৰটো আহক সকলোৰে জীৱন একদম সুমধুৰ হৈ যাওক সকলোৱে ফূৰ্তি কৰক জীৱনত সফলতা পাওক সকলো আগবাঢ়ি যাওক সকলোৱে কাম কৰক ধুনীয়াকৈ থাকক দেই সকলো